আৰু আজি মই নলবাৰীত আহিছিলোঁ এটা কাৰণতে, জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্ট এটা বনাই জুবিন গাৰ্গক কেনেকৈ আমি জীয়াই ৰাখিব পাৰোঁ, জুবিন গাৰ্গৰ মূল্যৱান গীতসমূহ কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ, আমাৰ আহিব লগা জেনেৰেশ্যনক জুবিন গাৰ্গৰ আদৰ্শ, কৰ্ম, সংস্কৃতি, সভ্যতাৰ কাৰণে যিখিনি আগবঢ়াই নিছিল, আমি সেইবিলাক ভৱিষ্যতে সংৰক্ষণ কৰি দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ। তাৰ বাবে আজি নলবাৰীৰ আমাৰ ফ্ৰেণ্ড এছ'চিয়েশ্যনৰ জৰিয়তে আৰু আমাৰ মাননীয় মন্ত্ৰী মহোদয় জনমল্ল বৰুৱাৰ জৰিয়তে আমি আলোচনাত মিলিত হ'লোঁ। আমাৰ নলবাৰীৰ বিভিন্নজন শিল্পী সমাজৰ ব্যক্তি, বন্ধু বান্ধৱৰ লগত আলোচনা হৈ সেইটো সিদ্ধান্ত ল'লোঁ। তেখেতে অলৰেডি ঘোষণা কৰিলে 3টা সিদ্ধান্ত। জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্ট গঠন কৰি জুবিন গাৰ্গৰ কৰ্মৰাজি বা আমি যিখিনি সংৰক্ষণ কৰিম এই ট্ৰাষ্টটোৰ জৰিয়তে হ'ব। আৰু এই ট্ৰাষ্টটোত আমাৰ নলবাৰীৰ ৰাইজ হিচাপে মানুহ থাকিব। ইয়াত কোনো দল হিচাপে নাথাকে, কোনো সংগঠন হিচাপে নাথাকে, ৰাইজ হিচাপে থাকিব। সকলো ৰাইজে ইয়াত অংশগ্ৰহণ কৰিব। এইটো হৈছে প্ৰধান কথা। 2 নম্বৰ কথাটো হৈছে কি, আজিৰ দিনত মই কেনেকৈ ব্যৱসায়ত থকাতকৈ ডাঙৰ ৰাইজৰ প্ৰশ্নটো হৈছে জুবিন গাৰ্গৰ দুৰ্ঘটনা হ'ল কেনেকৈ, মৃত্যু হ'ল কেনেকৈ। হোৱাটোতো হৈ গ'ল, সেইটো আমি ৰখাব নোৱাৰিলোঁ, কাৰণ আমি তাত যোৱা নাছিলোঁ, দেখা নাছিলোঁ। ভিডিঅ' ফুটেজত যিটো দেখিছোঁ সেইটোৱে। এতিয়া আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে 15-20 দিনৰ ভিতৰত কিবা এটা ৰিজাল্ট এটা পাম আমি। তাৰ বাবে সকলো ৰাইজক আহ্বান জনাইছে আৰু মোৰো আহ্বান থাকিল শান্তিপূৰ্ণভাৱে আমি থাকি আমি সেই কথাখিনি জানিব লাগে আৰু তাৰ এটা ন্যায় ব্যৱস্থা এটা হ'ব লাগে। আৰু সেইটো যাতে বাকী আগৰো তেনেকুৱা কিছুমান গঠন হৈছিলে, কিন্তু ন্যায় ব্যৱস্থাটো আমি দেখা নাপালোঁ বা ৰিজাল্ট একো নল'লে। উদাহৰণস্বৰূপে পৰাগ দাসৰ হত্যাকাণ্ড একো নাপালোঁ। সেইদিনা পুলিচ বিষয়া এইটো যি জন্মনি ৰাভা মৰিল, একো আমি নাপালোঁ এতিয়ালৈকে। গতিকে এই ক্ষেত্ৰত যাতে জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে সেইটো নহয়, মাননীয় মুখ্যমন্ত্ৰী আৰু চৰকাৰলৈকে মোৰ বিনম্ৰতাৰে আহ্বান থাকিল, অনুৰোধ থাকিল যাতে তেনেকুৱা নহয়। কাৰণ আমি ভিডিঅ' ফুটেজত কোন দোষী কোন নিৰ্দোষী আমি দেখাই পাইছোঁ। ইয়াত আৰু বেলেগ সাক্ষীৰ প্ৰয়োজন নাই। তাৰমানে মোৰ হিচাপত খালি ইয়াৰ আঁৰত যদি কোনোবা আছে তাক এতিয়া চৰকাৰে বাছি উলিয়াব লাগে। সন্মুখৰ দোষী নিৰ্দোষীখিনি আমি ভিডিঅ' ফুটেজে কৈয়ে আছে তাৰমানে আমাক। গতিকে নতুনকৈ আৰু চৰকাৰে ইয়াত কিবা নথি পত্ৰ লাগিব বুলি মই নাভাবোঁ তাৰমানে। গতিকে এইটো হৈছে মোৰ অনুৰোধ আৰু প্ৰধান কাম বুলি মই আজিৰ দিনত ভাবোঁ সকলোৰে। 2 নম্বৰ কথাটো হৈছে মই ব্যৱসায়ভাৱে জড়িত হোৱাৰ আগতে মই জুবিন গাৰ্গৰ মোৰ বন্ধু এটা। যেতিয়া জুবিন গাৰ্গৰ অসুখ হৈছিল, আমি তেওঁক মুম্বাইত লৈ গৈছিলোঁ কৰোণাৰ আগতে। গতিকে তেওঁৰ যেতিয়া বেমাৰটো চলি আছিল, গুৱাহাটীৰ ডক্টৰে যিটো কথা কৈছিলে, মুম্বাইত ডক্টৰে সেইটো কথাই কৈছিল, জুই আৰু পানীৰ পৰা আঁতৰত ৰাখিব দিছিল, নিয়মিতভাৱে ঔষধ খাব দিছিলে আৰু ঔষধটো লং টাইম খাব লাগিব, কিমান দিনলৈকে খাব লাগিব এইটোৰ কোনো নিৰ্ধাৰিত ডেট নাছিলে। সেইমতে আমি যিখিনি সময়ত জুবিন গাৰ্গৰ লগত বন্ধু হিচাপে আছিলোঁ বা ঘূৰা ফুৰা কৰিছিলোঁ স্বদেশ তথা বিদেশত, আমি জুবিন গাৰ্গৰ ঔষধ, জিৰণি, পানী, জুই এইকেইটা আমাৰ সদায় ৰাতিপুৱা চকু মেল খালে আমাৰ এইটো মনত ৰাখিছিলোঁ। আৰু সেইমতে মই বা জয়ন্তই মেইনলি আছিলোঁ। আমি তাৰমানে ঔষধৰ টোপোলাটো আমাৰ দুজনৰ কোনোবা এজনৰ হাতত থাকে। জুবিন গাৰ্গক টাইমত ঔষধটো দিয়াৰ লগে লগে কেতিয়াবা টাইমত দিব নোৱাৰোঁ, সাৰ নাপায়। ধৰি লওক ৰাতিপুৱা খাব লাগে 10টাত, উঠে 12টা বজাত। গতিকে উঠাৰ লগে লগে ঔষধটো দিয়াটো আমাৰ প্ৰধান দায়িত্ব। দ্বিতীয়তে চাওঁ মানুহটো ৰাতি ভালদৰে শুলে নে নাই। যদি দেখিছোঁ ভালদৰে টোপনি অহা নাই, তেতিয়াহ'লে আমি কি কৰোঁ, এদিনা আমাৰ যিটো কাৰ্যসূচী থাকে আমি বাতিল কৰোঁ। আমি ফুৰিব নাযাওঁ, তাৰে ওচৰতে ক'ৰবাত বহিলোঁ, কিবা কৰিলোঁ, দূৰত আমি নাযাওঁ। তাৰমানে তেওঁ ভাগৰুৱা কামটো আমি তেতিয়াৰ পৰা কৰা বন্ধ কৰি দিলোঁ। আমি যিমান দেশত গৈছোঁ চবতে সাগৰ আছে, কিন্তু আপোনালোকে ক'তো আমাক সাগৰৰ ফটো দেখা নাপায়, পানীৰ ফটো দেখা নাপায়, জুইৰ ওচৰত থকা আপোনাক দেখা নাপায় তাৰমানে। গতিকে আমি এই বস্তুবিলাখনৰ পৰা পূৰা আমি সাৱধানে ৰাখিছিলোঁ তাৰমানে। গতিকে যিটো আমি ভিডিঅ'ত দেখা নাপালোঁ তাৰমানে, আৰু যিটো কৰিব নালাগিছিল তেওঁলোকে সেইটোৱে কৰিলে। আৰু তাতকেই অসমৰ পৰা যিখিনি মানুহ গৈছিল তেওঁলোকতো দোষী হিচাপেতো চকুত ধৰাই পৰিছে, তাতকৈ ডাঙৰ দোষী তাৰ মানুহখিনি। কাৰণ তেওঁলোকে তাৰ নিয়ম নীতিখিনি জানিব লাগিছিল। এখন ফৰেইন কাণ্ট্ৰিত থাকে, সাগৰত গ'লে কেনেকৈ যাব লাগে, কি পিন্ধিব লাগে, কি নিয়ম নীতি পালন কৰিব লাগে, জুবিন গাৰ্গক সেইখিনি তেওঁলোকে জনাব লাগিছিল। আৰু সেই প্ৰতিৰোধ যিটো ছেফটি বুলি কয়, সেই ছেফটি ইকুইপমেণ্টখিনি নোহোৱাকৈ যাব দিব নালাগিছিল। আৰু তেওঁৰ লগত গাইড থাকিব লাগিছিল, স্থানীয় মানুহ। কাৰণ সাগৰ কিমান দোৱা, সাগৰৰ তলিত কি আছে কোনোৱে নাজানে তাৰমানে। গতিকে তেওঁলোক যিহেতু এক্সপাৰ্ট, ইমান দিন তাত আছে, গতিকে তেওঁলোকে লগত থাকিব লাগিব। গতিকে পদে পদে তেওঁলোকে আমাৰ চকুত
ভুল কৰিছে। গতিকে কিমান ভুল কৰিছে, আইনে কি তেওঁলোকৰ ব্যৱস্থা ল'ব সেই ধাৰাবিলাক মই নাজানো। কিন্তু এটা মানুহ হিচাপে, এটা বন্ধু হিচাপে, এজন মোৰ কি বুলি ক'ম, যদি বেষ্ট ফ্ৰেণ্ড বুলি কয়, গতিকে সেই হিচাপে তেওঁলোকে ভুল কৰিছে। গতিকে তাত থকা গোটেই টিমটোৱে ভুল কৰিছে। গতিকে এইটো ব্যৱস্থা হ'ব লাগে। আৰু ব্যৱসায়ৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ লগত আমি যিটো ব্যৱসায় আৰম্ভ কৰিছিলোঁ, অকল নিজৰ কাৰণে কৰা নাছিলোঁ। তাত যাতে অসমৰ যুৱক যুৱতী যাতে ইনভল্ভ হ'ব পাৰে, পথাৰৰ বস্তু ডাইৰেক্ট গৈ পিনে যাতে গ্ৰাহকে পায়, মাজত দ্বিতীয় বেপাৰী নাথাকে, তাৰ ব্যৱস্থাৰে আমি ৰাজহুৱাভাৱে অপেনভাৱে কৰিছিলোঁ, কোনো গোপন নাছিলে। বৃন্দাবন মাৰ্ট। তাৰ উপৰিও মোৰ অন্যান্য কামতো তেওঁৰ পইচা ইনভেষ্ট আছে, যিবিলাক আমি নিয়মৰ মাজেৰে কৰিব লাগে সেইবিলাক কৰা হৈছে। অলৰেডি মোৰ এগ্ৰিমেণ্ট পেপাৰ দেখাই দিছোঁ, তাত ৰটাৰী কৰা আছে, দলিল বেপাৰ আছে, গোটেইবিলাখন আছে। আৰু যিমানখিনি 1 কোটিতকৈ বেছি পইচা মোৰ হাতত আছে এতিয়াও, তাৰমানে কামত ইনভেষ্ট কৰা আছে, সেই গোটেইখিনি তথ্য পাতি আছে, বেংকৰ ৰেকৰ্ড আছে। গতিকে জুবিন গাৰ্গৰ যিখিনি এতিয়া মাংগলিক কৰ্ম, সেইখিনি শেষ হোৱাৰ পিছত গৰিমা গাৰ্গৰ লগত বহি ইতিমধ্যে দিয়া হৈছে। 1 কোটিৰ ওপৰত আছে। মই আজি অফিচত হিচাপটো ওলাব দিছোঁ। মই সেইদিনা গ'লোঁ যদিও মই অফিচত বহিব নোৱাৰিলোঁ, মনটো বেয়া, আকৌ গুচি আহিলোঁ। মই কালি ৰাতি 3টা বজাত নলবাৰী আহিছোঁ, একমাত্ৰ জুবিন গাৰ্গৰ এই অনুষ্ঠানটো যাতে আমি কৰিব পাৰোঁ ভালদৰে। চৰকাৰে SIT গঠন কৰিছে, যদি তদন্তৰ খাতিৰত আপোনালোকৰ মতে SIT মইতো খুব ভাল পাম, মইতো খুব ভাল পাম। মই এতিয়া মাতিলে চব কাম বাদ দি প্ৰথম তাকে যাম। মই এতিয়াই মোক কওক, ফোনটো আহিব দিয়ক, চব কাম বাদ দি প্ৰথম তাত যাম। ফাৰ্ষ্ট কাম সেইটো মোৰ, জুবিন গাৰ্গে ন্যায় পাব লাগিব। ফাৰ্ষ্ট কাম সেইটো, আজিৰ ডেটত ফাৰ্ষ্ট কাম সেইটো মোৰ। জুবিন গাৰ্গৰ পইচা ঘূৰাই দিয়া পিছৰ কাম, ন্যায়টো ফাৰ্ষ্ট। গম পাইছিল নেকি আগৰ পৰা প্লেন কৰিছিল? নাজানো, মই নাজানো। নহয়, তাৰমানে মোৰ কথাটো শুনি লওক। যেতিয়া আমি উৎসুক হৈ আছিলোঁ, তেতিয়া তেওঁ অহাটো গম পালোঁ। গম পাই পেলাই আমি তেওঁৰ ঘৰত গৈছোঁ। অলৰেডি আমি যোৱাৰ আগতে সাংবাদিক তাত বহি আছে। তেওঁৰ পৰা কথাখিনি শুনিলোঁ, জানি পেলাই আমাৰ উত্তৰ নাইকিয়া হৈ গ'ল। আমি দেখিলোঁ তেওঁ ভুলবিলাক কৰিছে। তেওঁ খালি বাৰে বাৰে ছেক্ৰেটাৰীটোক কৈ আছে, তেওঁ এইটো কৰিব নালাগিছিল, তেওঁ কৰাৰ কাৰণেহে মই লগত গৈছিলোঁ। আৰে ছেক্ৰেটাৰী হওক, যিয়েই নহওক, ভুলে। ছেক্ৰেটাৰীটো ভুল কৰিছে, মই বাধা দিব লাগিব না, মই যদি জানো, হয়নে নাই কথাটো? গতিকে ভুলে। গতিকে তেওঁৰ ঘৰত গৈ পিনে গোটেইখিনি আমি গম পালোঁ। আমি 2জনমান বন্ধু গৈছিলোঁ, গৈ পিনে তাৰে আগতে সাংবাদিক গৈছে, তাত বহিয়ে আছে। সাংবাদিকে কি সুধিছে আমি নাজানো। গতিকে আমি যিখিনি কথা জানিব লাগে, যোৱাৰ পৰা সেই দুৰ্ঘটনাটো হোৱালৈকে যিখিনি ঘটনা তেওঁ আমাক কৈছে, আৰু সেইখিনি তেওঁ ইতিমধ্যে আমাক যিবিলাক কৈছে সেইবিলাক নিউজ চেনেলবিলাকতো কৈ আছে, আপোনালোকে শুনিছে, শেখৰজ্যোতি গোস্বামী। গতিকে সেইটো গমেই পাইছে। সেইকাৰণে তেওঁ কৈছে, আমাকো কোৱা বুলি কৈছে, আমি জানো বুলি কৈছে। আমি সেইখিনি কথাই আমাক কৈছে, সেইখিনি কথাই আমি জানো। সেইখিনি আৰু নতুনকৈ ক'ব লগা একো নাই। তেওঁৰ মুখেৰে যিহেতু ওলাই আছে গোটেইখিনি কথাখিনি, তেতিয়ালৈকে তেওঁ কথাখিনি প্ৰকাশ হোৱাৰ আগমুহূৰ্তত আমি গৈ পাইছিলোঁ তাৰমানে। গতিকে সেইখিনিয়ে কথা আৰু। গতিকে তেওঁৰ আমি ভুলটো দেখা পাইছিলোঁ, ফটোৱে ভুল বুলি কৈছে। কাৰণ এজন অসুৰক্ষিত অৱস্থাত গৈ আছে আৰু এজন সুৰক্ষিত অৱস্থাত আছে। গতিকে তেওঁ দেখিও সেইটো বাধা দিয়াটো তেওঁৰ প্ৰধান দায়িত্ব আছিলে। 16 তাৰিখে কৈছিলে, 16 তাৰিখে ফোন কৰিছিলে। জয়ন্তই কিবা এটা গান বনাব গৈছিলে, আৰু জয়ন্তই গ'লে ফোনটো মোক লগাই দিয়ে, বা মই গ'লেও জয়ন্তক ফোনটো লগাই দিওঁ, তেনেকুৱা আছিল। আমাৰ তাৰমানে মিলনটো তেনেকুৱা এটা। মই বহুত দিন জনাই তেওঁৰ তাতে কিয় অহা নাই, মই বোলে তোমাৰ তাত গ'লোঁ 2 দিন, তুমি নাছিলা, তুমিতো ফোন কৰিব লাগে। তাহলে তোমাক মই ফোন কৰা নহ'ল, তুমি ক'ৰবাত ব্যস্ত থাকা বুলি ভাবিলোঁ। তুমি আহিব লাগিছিল, তুমি আহাচোন, কথা পাতিম। মই ভাবি আছিলোঁ 18 তাৰিখে আমাৰ ঘৰত আহে, বিশ্বকৰ্মা পূজাৰ পিছত এটা খানা হয় আমাৰ ঘৰত, গোটেই আমাৰ ষ্টাফ ৱাৰ্কাৰ লৈ পিনে। সেই খানাটোত তেওঁ আহে প্ৰত্যেকবাৰে। 18 তাৰিখে মই জয়ন্তক ক'লোঁ, তুমি আহোঁতে ছাৰক লৈ আহিবা। মই ছাৰ বুলি কওঁ, আমি তাৰমানে জুবিন বুলি নকওঁ, ছাৰ বুলি কওঁ তাৰমানে। ছাৰক লৈ আহিবা। বোলে ছাৰ নাই নহয়। ক'ত? ছিংগাপুৰ গৈছোঁ। কিয়? তেতিয়া মই কথাখিনি গম পাওঁ। 18 তাৰিখে মই কথাখিনি গম পাওঁ যে জুবিন ছিংগাপুৰত গৈছে তাৰমানে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।